Hello students, welcome back to our new chapter that is included in our course book Stages of Human Development. আজি আমি আমাৰ পাঠ্যপুথিত থকা দ্বিতীয়টো পাঠ মানৱ বিকাশৰ স্তৰ সেই বিষয়ে আমি আলোচনা কৰিম. So I think all of you are familiar with the word growth and development, and you have passed the different stages of growth and development, and now you are in this stage. So growth and development এই আমাৰ শব্দ দুটা বৃদ্ধি আৰু বিকাশ আমাৰ সেই শব্দ দুটাৰ লগত তোমালোক সকলোৱে জড়িত বা শব্দ দুটা তোমালোকে সকলোৱে শুনিছা কাৰণ আমাৰ গোটেই আমাৰ যিটো হিউমেন লাইফত আমাৰ ডিফাৰেণ্ট ষ্টেজেছ আছে আৰু সেই সকলোবিলাক ষ্টেজেছ আমি কি হ'ব লাগে আমি পাৰ কৰি আমি লাষ্টত আমি এডাল্ট হওঁ বা তোমালোকেও এতিয়া তোমালোকে যিটো বয়সত আছা তোমালোকে অলৰেডি আমাৰ হিউমেন ষ্টেজৰ যিকেইটা ইম্পৰ্টেণ্ট ষ্টেজ হিউমেন ডেভেলপমেণ্টৰ সেইকেইটা তোমালোকে পাৰ কৰি আহি পেলাই তোমালোকে এতিয়া এইটো ষ্টেজত আছাহি গতিকে আমাৰ বৃদ্ধি আৰু বিকাশ আমি বৃদ্ধি আৰু বিকাশৰ বিষয়ে আমি প্ৰথমতে টাৰ্ম দুটা জানিব লাগিব বৃদ্ধি মানে কি বিকাশ মানে কি So growth and development generally these two terms are not the same. Growth is used in physical sense whereas development used in all round changes. আমাৰ বৃদ্ধি আৰু বিকাশ একে নহয় সাধাৰণতে শাৰীৰিক যিটো আমাৰ পৰিৱৰ্তন সেই আমাৰ শৰীৰৰ যিটো চেঞ্জ সেই শৰীৰৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বৃদ্ধি গ্ৰোথ ৱৰ্ডটো ইউজ কৰা হয় আৰু আমাৰ বিকাশ হ'ল আমি বৃদ্ধিৰ জৰিয়তে সৃষ্টি কৰা সকলো ধৰণৰ পাৰদৰ্শিতা আমি যিমানেই বৃদ্ধি হ'ম সিমানেই আমাৰ বৃদ্ধি হোৱাৰ লগে লগে আমাৰ কি হ'ব বিকাশ হ'ব সেইটো কাৰণে আমাৰ বৃদ্ধি আৰু বিকাশ দুইটা আমাৰ সেম নহয় গ্ৰোথ ইজ ৰিলেটেড টু ফিজিকেল ফেক্টৰ but development is related to the all-round development which is caused due to physical changes or which is caused due to growth. আমাৰ বিকাশটো হৈছে আমাৰ সামূহিক সকলো ফালৰ আমাৰ বৃদ্ধি সামূহিক বৃদ্ধি তাৰমানে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ অংগবিলাকৰ বৃদ্ধিৰ জৰিয়তে যিটো হয় সেইটোৱে হৈছে আমাৰ বৃদ্ধি বা কি আমাৰ বিকাশ আমাৰ বৃদ্ধিৰ জৰিয়তেহে বিকাশটো সম্ভৱ হয় বৃদ্ধি হ'লেহে আমাৰ বিকাশ হ'ব so there are suppose in terms of growth I have already told that growth is related to physical changes so it is usually refers to the changes in the quantitative aspects like increase in our size, length, height, weight, etc. আমি বৃদ্ধি বুলি কোৱাৰ লগে লগে আমাৰ কি হয় বৃদ্ধি শব্দটো আমাৰ শাৰীৰিক ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয় যেনেকৈ ধৰ আমাৰ দেহৰ আকৃতি ওজন উচ্চতা আদি যেতিয়া আমাৰ লাহে লাহে বাঢ়ি যায় তাকে কি বুলি কোৱা হয় বৃদ্ধি বুলি কোৱা হয় এতিয়া ধৰ আমি যদি চাওঁ ধৰা এটা সৰু কেঁচুৱা এটা হয়নে যেতিয়া প্ৰথম এটা নিউবৰ্ণ বেবী এটাৰ পৰা আমাৰ কি হয় এজন এডাল্ট পাৰ্চন আমাৰ ফৰ্ম হয় গতিকে সেই নিউবৰ্ণ বেবীটোৰ পৰা এডাল্ট পাৰ্চনজন ফৰ্ম হ'বলৈ যাওঁতে আমি বিভিন্ন ষ্টেজ আমি পাৰ কৰি আহিছোঁ হয়নে যেতিয়া আমাৰ সৰু ল'ৰা ছোৱালী এটা যেতিয়া ডাঙৰ হ'ব আমি কওঁ যে তাৰ গ্ৰোথ হৈছে গ্ৰোথ মিনছ ফিজিকেল গ্ৰোথ হয়নে আৰু কেতিয়াবা এনেকুৱা হয় গ্ৰোথ হ'লে কিছুমানৰ ডেভেলপমেণ্ট নহ'বও পাৰে কিছুমানৰ বৃদ্ধি হ'ব পাৰে কিন্তু তেওঁলোকৰ বিকাশ নহ'বও পাৰে এতিয়া আমি যদি চাওঁ কিছুমান যে আমি দেখোঁ ন যে ভেৰি ল' ইণ্টেলিজেঞ্চ পিপল হয়নে কিছুমানে একদম যাৰ কম বুদ্ধি সম্পন্ন লোক তেওঁলোকৰ গ্ৰোথটো হৈছে কিন্তু তেওঁলোকৰ কি হৈছে বিকাশটো নাই হোৱা ডেভেলপমেণ্টটো তাত তেওঁলোকৰ নাই সেইটো কাৰণে কি হৈছে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত বিকাশটো কম হয় বৃদ্ধি গ্ৰোথ ইজ ৰিলেটেড টু ফিজিক
এতিয়া আমি ধৰা যেতিয়া এটা নিউবৰ্ণ বেবিয়ে কি হয় একদম আৰ্লি ষ্টেজত দ্য বেবি ইজ হেল্পলেছ হয়নে হি অৰ শ্বি কেনট ইট অৰ ড্ৰেছ উইদাউট দ্য হেল্প অফ পেৰেণ্টছ অৰ আদাৰ এটা শিশুৱে একদম সৰু অৱস্থাত সি নিজে খাবও নোৱাৰে বা পিন্ধিবও নোৱাৰে সি তাৰ খাবৰ বা পিন্ধিবৰ কাৰণে এটা বেবিয়ে কাৰ ওপৰত ডিপেণ্ড কৰে নিজৰ পিতৃ মাতৃ বা তেওঁলোকে ডাঙৰৰ ওপৰত কি কৰিবলগীয়া হয় নিৰ্ভৰ কৰিবলগীয়া হয় যেতিয়া কি হয় উইথ দ্য হেল্প অফ দ্য পেৰেণ্টছ অৰ আদাৰ্ছ দ্য বেবি ইজ ইন দ্য প্ৰচেছ অফ গ্ৰেজুৱেল ডেভেলপমেণ্ট আমাৰ লাহে লাহে পিতৃ মাতৃ বা অভিভাৱকৰ কি হয় জৰিয়তে বা অভিভাৱকে বিভিন্ন ক্ষেত্ৰত সহায় কৰি লাহে লাহে শিশু এটা ডাঙৰ হ'বলৈ ধৰে এতিয়া আমি ডাঙৰ হৈ পেলাই আমাৰ গোটেই হিউমেন আমাৰ যোনটো গোটেই হোল হিউমেন আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত দেয়াৰ আৰ 4 ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট আমাৰ মানৱ বিকাশৰ 4টা স্তৰ আছে ইনফেন্সি চাইল্ডহুড এডলেসেন্স এণ্ড এডাল্টহুড আমাৰ শৈশৱকাল ইনফেন্সি বাল্যকাল চাইল্ডহুড কৈশোৰকাল এডলেসেন্স এণ্ড প্ৰাপ্তবয়স্ক এডাল্ট আমি সেই 4টা ষ্টেজ আমি লাইফত পাৰ কৰোঁ গতিকে তোমালোকে এতিয়া অলৰেডি 2টা পাৰ কৰিলে ইনফেন্সি পাৰ হ'ল চাইল্ডহুড পাৰ হ'ল নাও ইউ আৰ ইন দ্য ষ্টেজ অফ এডলেসেন্স তোমালোকে এতিয়া কৈশোৰকালত ভৰি দিছা গতিকে অলৰেডি তোমালোকে 2টা ষ্টেজৰ কথা তোমালোকে পাই আহিছা আৰু এতিয়া থাৰ্ড ষ্টেজটো তোমালোকৰ থাৰ্ড ষ্টেজটো ৰানিং হৈ আছে গতিকে আমাৰ সেই এটা যেতিয়া শিশুৱে লাহে লাহে কি হয় সি তাৰ বৃদ্ধি হয় ফিজিকেল গ্ৰোথ হয় তেতিয়া সি লাহে লাহে কামবিলাক বেলেগ বেলেগকৈ কৰিবলৈ শিকে এতিয়া নিউবৰ্ণ বেবী এটাই ধৰা আফটাৰ 5 months হি ন'জ হাউ টু চিট হয়নে সি ধৰা 5 বা 6 মাহৰ পিছত সি বেবীটোৱে বহিবলৈ শিকে তাৰপৰা লাহে লাহে খোজকাঢ়িবলৈ শিকে তাৰপৰা দৌৰিবলৈ শিকে কথা ক'বলৈ শিকে গতিকে তাৰ কি হয় লাহে লাহে তাৰ গ্ৰোথটো হৈ যায় গতিকে আমাৰ কি হয় গ্ৰোথ এণ্ড ডেভেলপমেণ্ট বোথ আৰ ডিফাৰেণ্ট চ' নেক্সট দেয়াৰ আৰ বেচিকেলি 4 এলিমেণ্টছ অফ ডেভেলপমেণ্ট আমাৰ সাধাৰণতে বিকাশৰ 4টা উপাদান আছে সেই 4টা ফেক্টৰ থ্ৰুদিহে আমাৰ কি হয় ডেভেলপমেণ্টটো ফৰ্ম হয় সেই 4টা কি গ্ৰোথ বৃদ্ধি আমাৰ ডেভেলপমেণ্টৰ লগে লগে কি হয় গ্ৰোথ হয় গ্ৰোথ হ'লেহে আমাৰ ডেভেলপমেণ্ট হ'ব গ্ৰোথ নহ'লে আমাৰ ডেভেলপমেণ্ট নহয় নেক্সট মেচিউৰিটি when we are developed then we are become matured আমি যিমানেই বিকাশ হৈ গৈ থাকিম সিমানে আমাৰ পৰিপক্কতাটো বাঢ়ি বাঢ়ি গৈ থাকিব এতিয়া ধৰা যেতিয়া এটা 1 year বেবী তাক যদি আমি ABCD শিকাব যাওঁ সি শিকিব পাৰিবনে তাৰ মুখত ভালকৈ মাতেই নুফুটে সি গতিকে ABCD শিকিব নোৱাৰিব যেতিয়া সি লাহে লাহে মেচিউৰ্ড হ'ব মেচিউৰ্ড টু ৰিড দ্য এলফাবেট যেতিয়া এটা বেবীয়ে যিকোনো ধৰণৰ আমাৰ এলফাবেট কিটা পঢ়িবৰ পৰাৰ কাৰণে মেচিউৰ্ড হ'ব তেতিয়া সেই এলফাবেটটো পঢ়িব পাৰিব নেক্সট এক্সপিৰিয়েঞ্চ আমি অভিজ্ঞতাৰ থ্ৰুদি আমি কি হওঁ আমি ডেভেলপড হওঁ এণ্ড 4th ওৱান ইজ ছ'চিয়েল ট্ৰেন্সমিশ্যন যিটো সামাজিক প্ৰদান কাৰ্য বা সামাজিক স্থানান্তৰিতকৰণ কাৰ্য তাৰমানে আমাৰ ট্ৰেন্সমিশ্যন মিনছ হোৱাট দিছ ট্ৰেন্সফাৰ অফ some information through the society আমি যেতিয়া সমাজৰ জৰিয়তে কিছুমান আমি খবৰ আমি কি কৰিব পাৰোঁ আমি মানে প্ৰদান কৰিব পাৰোঁ বা আমি স্থানান্তৰ কৰিব পাৰোঁ এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ আমি স্থানান্তৰ কৰিব পাৰোঁ দিছ 4 are the basic element of development next what are the general principles of development আমাৰ বিকাশৰ সাধাৰণ বৈশিষ্ট্যবিলাক কি ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ কি ধৰণৰ কেৰেক্টাৰিষ্টিক্স আছে because from the point of development different individuals manifest different characteristics আমাৰ কি হয় বেলেগ বেলেগ আমাৰ ব্যক্তিৰ বেলেগ বেলেগ কিছুমান বৈশিষ্ট্য থাকে গতিকে সেই ডিফাৰেন্সেছবিলাক আমি কেনেকৈ গম পাওঁ দিছ ডিফাৰেন্সেছ কেন বি চিন আইদাৰ ইন ফিজিকেল অৰ ইন মেণ্টেল ডাইমেনশ্যন আমি সেই ডিফাৰেন্সবিলাক আমি শাৰীৰিক বা মানসিক আমি কিহৰ লগত জড়িত হৈ থাকে
গ্ৰ'থৰ লগত জড়িত হৈ থাকে। চ' ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্স ইজ developmental process is influenced by two important factors, genetic factor and environmental factor. বিকাশৰ প্ৰক্ৰিয়াটো প্ৰধানকৈ বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আমি যদি চাওঁ আমাৰ জেনেটিক ফেক্টৰটো আৰু আমাৰ এনভাইৰনমেণ্টেল ফেক্টৰ both are plays an important role for a human development. এতিয়া আমি জেনেটিক ফেক্টৰটো কেনেকৈ আমাৰ ডিপেণ্ড কৰে, ধৰা আমাৰ কিছুমান এনেকুৱা থাকে ন, এটা ফেমিলিত যদি তেওঁলোকৰ ফেমিলিটোৰ যদি ধৰা মাক বা দেউতাক বা আগৰ জেনেৰেশ্যনটো তেওঁলোকৰ কি আছে চাপৰ আছিলে, তেওঁলোকৰ দেখা যায় যে প্ৰায়খিনি মানুহে কি দেখা যায় চাপৰ হোৱা দেখা যায়। আৰু কিছুমান ফেমিলিত আমাৰ দেখা যায় যে কিছুমান বহুত ওখ মানুহ থকা দেখা যায়, তেতিয়া তেওঁলোকৰ ফেমিলি মেম্বাৰবিলাক কি হয় ওখ হয়। গতিকে আমাৰ সেই ধৰণৰ কিছুমান ফেক্টৰ আমাৰ ক'ৰ পৰা আহে, জেনেটিক ফেক্টৰ থ্ৰু দ্য জিন দে আৰ ট্ৰেন্সমিশ্যন ফ্ৰম ওৱান জেনেৰেশ্যন টু আনাডাৰ জেনেৰেশ্যন। তেওঁলোকৰ জিনৰ জৰিয়তে তেওঁলোকৰ কিছুমান বৈশিষ্ট্য এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈ কি হয় তেওঁলোকৰ স্থানান্তৰিত হয়। সেইটো কাৰণে আমাৰ বিকাশৰ ক্ষেত্ৰত জেনেটিক ফেক্টৰ প্লেজ এন ইম্পৰ্টেণ্ট ৰোল। আমাৰ জেনেটিকেলি কিছুমান আমাৰ ফেমিলিৰ আমাৰ কি হয় কোৱালিটিবিলাক এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈ যায়। এণ্ড হিউমেন এণ্ড এনভাইৰনমেণ্টেল ফেক্টৰ environmental factor also plays an important role in the development. আমি যেতিয়া আমি ডেভেলপড হওঁ আমাৰ ডেভেলপমেণ্টেল প্ৰচেছবিলাক কিহৰ লগত ৰিলেটেড হৈ থাকে এনভাইৰনমেণ্টৰ লগত, বিকজ উই আৰ লিভ ইন এ এনভাইৰনমেণ্ট। চ' অল দ্য এনভাইৰনমেণ্টেল ফেক্টৰ্ছ দে প্লেজ এন ইম্পৰ্টেণ্ট ৰ'ল ইন আৱাৰ ডেভেলপমেণ্ট। যিহেতু আমি পৰিৱেশত বাস কৰোঁ, গতিকে পৰিৱেশৰ বিভিন্ন দিশৰ প্ৰভাৱ আমাৰ কিহৰ ওপৰত পৰে ডেভেলপমেণ্টৰ ওপৰত পৰে। কাৰণ পৰিৱেশৰ পৰা আমি কি শিকিছোঁ হয়নে, এটা পৰিৱেশত কেনেকুৱা ধৰণৰ আমি মাত কথা শিকোঁ বা কেনেকুৱা ধৰণৰ নীতি নিয়ম শিকোঁ সেইবিলাকে আমাৰ লগত কি হৈ যায় আমি সেইবিলাকেই শিকোঁ। এতিয়া যদি চাওঁ ধৰা এটা এনেকুৱা এনভাইৰনমেণ্টত বা এটা মানে ছ'চাইটিত কিছুমান এনেকুৱা মানুহ থাকে যিবিলাকে ধৰা বেছিখিনি সময় বিভিন্ন ধৰণৰ স্লেং ৱৰ্ড ইউজ কৰিয়ে পাৰ কৰে। গতিকে তাত যিখিনি ল'ৰা ছোৱালী ডাঙৰ হ'ব তেওঁলোকে কোনটো ভাল কোনটো বেয়া নাজানে, ডাঙৰে যিটো কৈছে সেইটোৱে শিকি আহিব। কাৰণ বেবী ইজ বৰ্ণ উইথ লাইক এ ব্লেংক পেপাৰ। এটা শিশু জন্মতে এখন উকা কাগজৰ নিচিনাকৈ জন্ম হৈ আহে। তেওঁ পিছত কথাখিনি তেওঁ পৰিৱেশ বা ঘৰৰ পৰাই শিকে। গতিকে যদি ওচৰৰ পৰিৱেশত সদায় হাই কাজিয়া চিঞৰ বাখৰ গালি গালাজ তেনেকুৱা ধৰণৰ হয়, সেই ল'ৰা ছোৱালীটোৱেও তেনেকুৱা ধৰণৰ মাত কথা শিকিয়েই ডাঙৰ হ'ব। এণ্ড ইফ দেয়াৰ ছ'চাইটি ইজ ভেৰি গুড দেন দ্য চাইল্ড উইল ডেভেলপ এজ এ গুড চিটিজেনছ। গতিকে আমাৰ পৰিৱেশৰ বহুত ক্ষেত্ৰত প্ৰভাৱ পৰে। এটা সৰু সাধুকথা আছিলে তোমালোকে আগতে চাগে শুনিছিলে, যোনটো ৰজা আৰু ভাটৌ চৰাই সাধু এটা। দুজন ৰজা আছিলে, সেই দুজন ৰজাৰ ঘৰত দুটা ভাটৌ চৰাই আছিলে। এটা ভাটৌ চৰাই মানুহ আহিলে কয় আহক বহক নমস্কাৰ, আৰু বেলেগ এজন ৰজাৰ ঘৰত থকা ভাটৌটোৱে মানুহ আহিলে দেখিলে কয় যা যা খেদ খেদ ইয়াক। গতিকে সেইবিলাক কেনেকৈ শিকিছে ভাটৌটোৱে, কাৰণ যিটো ভাটৌৱে ভাল মাত কথা কৈছিলে তাৰ ৰজাজনেও ভালকৈ তেনেকৈ মানুহ আহিলে তেনেকৈ আদৰ সাদৰ কৰি বহুৱাইছিলে। গতিকে সি ৰজাজনৰ পৰাই সেইটো শিকিছে, কাৰণ তাৰ এনভাইৰনমেণ্টত সেনেকুৱা ধৰণৰ সি ভাল কিছুমান দিশ দেখিছে। আৰু যিটো ভাটৌৱে মানুহ আহিলেই দেখিলে ইয়াক খেদ মাৰ ধৰ কয়, তেতিয়া গম পোৱা গৈছিল যে পিছত সেই তাৰ ৰজাজনে তেনেকুৱা মানুহ আহিলে তেনেকুৱা বিহেভ কৰিছিলে। গতিকে আমাৰ হিউমেনৰ ক্ষেত্ৰতো ছেইম হয়। নাম্বাৰ ছেকেণ্ড পইণ্ট, দ্য ৰেট এণ্ড স্পীড অফ ডেভেলপমেণ্ট কেনট বি ইউনিফৰ্ম এণ্ড ৰেগুলাৰ। আমাৰ বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত নাথাকে। আমাৰ যিটো ডেভেলপমেণ্ট হয় এভৰি ষ্টেজত আমাৰ ডেভেলপমেণ্টটো ছেম নহয়। এতিয়া যদি আমি চাওঁ ইনফেঞ্চি ক্ষেত্ৰত বা চাইল্ডহুডৰ ক্ষেত্ৰত আমাৰ ডেভেলপমেণ্টটো আমাৰ কি হয় বেছি হয়, কিন্তু আমাৰ এডলেচেঞ্চ পিৰিয়ডত আমাৰ ডেভেলপমেণ্টটো কি হৈ যায় অকণমান শ্ল' প্ৰচেছত হয়। এতিয়া যেনেকৈ আমি সৰু ল'ৰা ছোৱালী এটা ধৰা জন্মৰ সি হয়তো 10 দিন বা 15 দিনৰ পিছত সি হাত ভৰি মাৰিবলৈ শিকে হয়নে, তাৰ অলপ দিনৰ পিছত সি ধৰা বেছি পোহৰ পৰিলে তাৰ চকুটো জপাই দিবলৈ বিচাৰে হয়নে, বা লাহে লাহে সি মুখেৰে এটা দুটা শব্দ ক'বলৈ শিকে, কলকলাবলৈ শিকে। চ' গ্ৰেজুৱেলি দিজ আৰ ডেভেলপড। গতিকে দ্য ৰেট অফ স্পীড অফ ডেভেলপমেণ্ট ইজ ফাষ্ট ডিউৰিং দ্য ইনফেঞ্চি এণ্ড চাইল্ডহুড পিৰিয়ড। আৰু কি হয় আমাৰ ডেভেলপমেণ্ট ইজ নট ৰেগুলাৰ। আমাৰ ডেভেলপমেণ্টটো আমাৰ কি হয় সদায় সমৰূপত নাথাকে, সমানভাৱে গৈ নাথাকে। কিছুমান ষ্টেজত আমাৰ বেছিকৈ হয়, কিছুমান ষ্টেজত কম হয়। গতিকে
আমাৰ ৰেট এণ্ড স্পীড অফ ডেভেলপমেণ্ট কেনট বি ইউনিফৰ্ম আৰু সকলোৰে ক্ষেত্ৰত সমান নহয় হয়তো কোনোবা এটা শিশুৱে তোমাৰ হয়তো 1 yearত খোজকাঢ়িছে আৰু কোনোবা এটা চাইল্ডে হয়তো সি 8-9 monthsত সি খোজকাঢ়িবলৈ শিকিছিলে গতিকে আমি যদি সেই দুইটা চাইল্ডক কম্পেয়াৰ কৰোঁ সিহঁতৰ কি হৈছে ডেভেলপমেণ্টটো আমাৰ কি হোৱা নাই ইউনিফৰ্ম হোৱা নাই গতিকে বেলেগ বেলেগ আমাৰ হিউমেনৰ ডেভেলপমেণ্টৰ আমাৰ ৰেটটো বা স্পীডটো বেলেগ বেলেগ হয় Number 3rd point, development is a continuous, comprehensive and long-term process. আমাৰ বিকাশটো নিৰবিচ্ছিন্ন এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া গতিকে আমাৰ কি হয় development is a continuous and comprehensive and long-term process because we can develop different things till the date. আমি জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমি বিকাশটো আমাৰ মৃত্যু পৰ্যন্ত আমি কৰি থাকিব পাৰোঁ সেইটোৰ কাৰণে কোৱা হৈছে যে বিকাশ এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়া ডেভেলপমেণ্ট ইজ এ লং টাৰ্ম প্ৰচেছ এণ্ড ডেভেলপমেণ্ট ইজ কণ্টিনিউৱাছ এইটো কণ্টিনিউৱাছলি আমি ডেভেলপ কৰি থাকিব পাৰোঁ নিজক আমি যেতিয়া এডলেচেঞ্চ বা আমি এডাল্টহুড পিৰিয়ডত আমি ভৰি দিম তেতিয়া উই কেন কণ্টিনিউ আৱাৰ ডেভেলপমেণ্ট আমি আমাৰ বিকাশটো কণ্টিনিউ কৰি গৈ থাকিবলৈ পাৰোঁ The process of development differ from sex to sex. আমাৰ কি হয় লিংগভেদে বিকাশৰ প্ৰক্ৰিয়াটো কি হয় বেলেগ বেলেগ হয় তাৰমানে কি হয় ধৰা আমাৰ in terms of boys and girls their development process is different. Same ageৰ boy এটা যিমান ডেভেলপ হ'ব তাতকৈ গাৰ্লছৰ ডেভেলপমেণ্ট ৰেটটো হাই So it has been observed that in general, the rate of development in the girls accelerated the boys about 2 years. আমাৰ সাধাৰণতে কোৱা হয় যে ছোৱালীসকল ল'ৰাতকৈ 2 বছৰ বেছি আগবঢ়া হয় in terms of development বিকাশৰ ক্ষেত্ৰত মানে এনেকুৱা ধৰা আমাৰ ধৰা 8 yearsৰ বয়জ আৰু গাৰ্লছ আমি যদি তেওঁলোকৰ দুইটা কম্পেয়াৰ কৰোঁ তেওঁলোকৰ in terms of physical development, mental development, intellectual development আমি যদি শাৰীৰিক বিকাশ চাওঁ মানসিক বিকাশ চাওঁ দেখা যায় যে আমাৰ কি হয় ল'ৰাতকৈ ছোৱালীসমূহ 2 বছৰ বেছি তেওঁলোকৰ আগবঢ়া ধৰা চেম 8 yearsৰ বয়জ এণ্ড গাৰ্লছ এটাৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ 8 yearsৰ গাৰ্লজনীৰ ডেভেলপমেণ্টটো 10 yearsৰ গাৰ্লছৰ যিটো ডেভেলপমেণ্ট হ'ব তেনেকুৱা হয় মানে গাৰ্লছ আৰ অলৱেজ 2 years ফাষ্ট দেন দ্য বয়জ গতিকে আমাৰ কি হয় process of development is different from boys to girls. Next, number 5, physical, mental and emotional social development have close relationship. আমাৰ যেতিয়া ডেভেলপমেণ্ট হয় ফিজিকেল ডেভেলপমেণ্টৰ লগত মেণ্টেল ডেভেলপমেণ্টৰ ৰিলেশ্যনশ্বিপ আছে ইম'চনেল ডেভেলপমেণ্টৰ ৰিলেশ্যনশ্বিপ আছে ছ'চিয়েল ডেভেলপমেণ্টৰ ৰিলেশ্যনশ্বিপ আছে আমাৰ দৈহিক মানসিক আৱেগিক আৰু সামাজিক বিকাশৰ মাজত কি আছে এক এৰাব নোৱাৰা সম্পৰ্ক আছে কাৰণ আমি যেতিয়া ডেভেলপ মিনছ উই আৰ ফিজিকেলি মেণ্টেলি ইম'চনেলি ছ'চিয়েলি ডেভেলপ থ্ৰু অল ছাইডছ আমি সকলো ফালৰ পৰাই কি হওঁ বিকাশ হওঁ চ' দিজ আৰ দ্য জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেণ্ট নেক্সট ষ্টেজেছ অফ ডেভেলপমেণ্ট আমাৰ বিকাশৰ স্তৰসমূহ কি আমি ফাৰ্ষ্টতেই কৈছিলোঁ যে এজন পাৰ্চনে বা এজন হিউমেন বিয়িঙে ইন দেয়াৰ হোল লাইফ তেওঁৰ গোটেই জীৱনকালত দেয়াৰ আৰ 4 stages of development infancy childhood adolescence and adulthood আমি প্ৰথমতে কি পাওঁ যেতিয়া আমি শৈশৱকাল হয় তাৰপিছত আমি বাল্যকাল পাওঁ তাৰপিছত কৈশোৰকাল তাৰপৰা প্ৰাপ্তবয়স্ক আমাৰ সেই 4টা হ'ল আমাৰ এজন মানুহৰ জীৱনৰ ষ্টেজেছ অফ ডেভেলপমেণ্ট এজন মানুহৰ বিকাশৰ সেই 4টা স্তৰ কিন্তু আমাৰ ডিফাৰেণ্ট এডুকেশ্যন ইজ gives different stages of human development according to the age. আমাৰ বয়সৰ ওপৰত নিৰ্ধাৰণ কৰি বেলেগ বেলেগ শিক্ষাবিদে আমাৰ বিকাশৰ স্তৰসমূহ বেলেগ বেলেগভাৱে ভাগ কৰিছে চ' একৰ্ডিং টু ৰুচুৰ বিভাজনটো কেনেকুৱা ইনফেন্সি শৈশৱকাল তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈ ধৰিছিলে ফ্ৰম বাৰ্থ টু 5 years আমি 5 yearsলৈকে ৰুচুৰ মতে আমি কি হয় শৈশৱকাল হয় ফ্ৰম 5 to 12 years ইট ইজ চাইল্ডহুড
From 12 to 15 years, it is early adolescence. And from 15 to 20 years, late adolescence. ৰুছুৱে জন্মৰ পৰা 5 বছৰলৈ শৈশৱকাল বুলি কৈছিলে, 5 বছৰৰ পৰা 12 বছৰলৈ বাল্যকাল বুলি কৈছিলে, 12 বছৰৰ পৰা 15 বছৰলৈ প্ৰাক কৈশোৰকাল, তাৰমানে আগতীয়া কৈশোৰকাল, আৰু 15 বছৰৰ পৰা 20 বছৰলৈ শেহতীয়া কৈশোৰকাল বুলি তেওঁ অভিহিত কৰিছিলে, according to ৰুছু. Next, according to আৰ্নেষ্ট জনছ. আৰ্নেষ্ট জনছে আকৌ কি কৰিছিলে, তেওঁ 4টা ভাগত ভাগ কৰিছে, কিন্তু তেওঁ এজটো অকণমান তেওঁ কি কৰিছে, বেলেগ কৰি দিছে. ফাৰ্ষ্টটো ছেইম আছে, ইনফেঞ্চি, শৈশৱকালটো ফ্ৰম বাৰ্থ টু 5 years, হয়নে? ছেকেণ্ডটো আমাৰ যোনটো চাইল্ডহুড, according to আৰ্নেষ্ট জন, ইট ইজ লেট চাইল্ডহুড. ইট ইজ ফ্ৰম 5 to 12 years. শেহতীয়া বাল্যকাল বুলি কৈছে. এডলেচেঞ্চ, কৈশোৰকাল ফ্ৰম 12 to 18 years. Now you are in the adolescence period. গতিকে আমাৰ 12 বছৰৰ পৰা 18 বছৰ বয়সৰ সময়খিনি আমাৰ এডলেচেঞ্চ বুলি কোৱা হয়. এণ্ড মেচিউৰিটি ফ্ৰম 18 to above. তাৰমানে বয়স প্ৰাপ্তিকাল, তাৰমানে যোনটো আমাৰ প্ৰাপ্তবয়স্ক বুলি কওঁ, সেইটো কি বুলি কৈছিলে আৰ্নেষ্ট জনছে, 18 yearsৰ ওপৰখিনিকে আমাৰ কি বুলি কোৱা হয়, প্ৰাপ্তবয়স্ক. ইন আৱাৰ কনষ্টিটিউশ্যন অলছ' ন, দ্য পাৰ্চন হু হেভ দ্য এটেইন দ্য এজ অফ 18, দে হেভ দ্য ৰাইট টু ভোট, মিনছ দে আৰ বিকামিং এডাল্ট. আমাৰ সংবিধানেও স্বীকৃতি দিছে যে 18 বছৰ বয়সৰ বা 18 বছৰ বয়সতকৈ ওপৰৰ ব্যক্তিসকলে আমাৰ যোনটো ভোটাধিকাৰ অধিকাৰ সেইটো তেওঁলোকে সাব্যস্ত কৰিব পাৰে. তাৰমানে আমাৰ কনষ্টিটিউশ্যনেও 18 বছৰ বয়সলৈ এজন ব্যক্তিক প্ৰাপ্তবয়স্ক বুলি কৈছিলে. নেক্সট, ৰায়বাৰ্ণছ ডিভিজন, ৰায়বাৰ্ণৰ বিভাজন. ৰায়বাৰ্ণে আকৌ বিভাজনটো তেওঁ 6টা ভাগত কৰিছিলে. চ' ইনফেঞ্চি ফ্ৰম বাৰ্থ টু 3 years. তেওঁ আকৌ ইনফেঞ্চিটো শৈশৱকালটো জন্মৰ পৰা 3 বছৰলৈকে কৈছিলে. তাৰপৰা 3 বছৰৰ পৰা 6 বছৰলৈ কৈছিলে আগতীয়া বাল্যকাল, আৰ্লি চাইল্ডহুড. ফ্ৰম 6 to 8 years, ট্ৰেনজিশ্যন পিৰিয়ড, পৰিৱৰ্তন সূচক কাল. তাৰমানে আমাৰ এই পিৰিয়ডটো আমাৰ ইন আৱাৰ বডি, ফ্ৰম 6 to 8 years, the child who have the age of 6 to 8 years, they have the different transition in their body. তেওঁ নিজৰ দেহত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা পায়, সেইটো কাৰণে সেইটোক কোৱা হৈছিলে পৰিৱৰ্তন সূচক কাল. ফ্ৰম 8 to 12 years child, it is known as late childhood, শেহতীয়া বাল্যকাল. ফ্ৰম 12 to 14 years, pre-adolescence, আগতীয়া কৈশোৰকাল. এণ্ড ফ্ৰম 14 to 18 years, late childhood, শেহতীয়া বাল্যকাল. গতিকে আমি বিভিন্ন ধৰণৰ আমি 3জন আমি এডুকেশ্যনিষ্টৰ আমি ডিভিজনখিনি চালোঁ. গতিকে আমাৰ আমি যদি সেই গোটেইখিনিৰ পৰা চাওঁ, আমি গোটেইখিনি আমি যি 3জনে বিভিন্ন ধৰণৰ ডিভিজনখিনি দিলে, তাৰ পৰা আমি এটাই চামাৰাইজ কৰিব পাৰোঁ যে আমাৰ যোনটো জেনেৰেল ষ্টেজেছ অফ ডেভেলপমেণ্ট, ইনফেঞ্চি, চাইল্ডহুড, এডলেচেঞ্চ এণ্ড এডাল্টহুড, সেই চাৰিটাই এওঁলোকে কি কৰিছে, কিছুমানে ধৰা ইনফেঞ্চিটোৰ পিছতে আমাৰ চাইল্ডহুডটো 2টা ভাগত ভাগ কৰিছে, আৰ্লি চাইল্ডহুড, লেট চাইল্ডহুড, হয়নে? এডলেচেঞ্চটো প্ৰি এডলেচেঞ্চ, লেট এডলেচেঞ্চ, তেনেকুৱা কৰিছে. বাকী আমাৰ ইনফেঞ্চি আৰু এডাল্টহুড সেইটো আমাৰ চবৰে ছেইম হ'ব. কিছুমানে আমাৰ বাল্যকালটোক আগতীয়া বাল্যকাল আৰু শেহতীয়া বাল্যকাল বুলি কৈছে, আৰু কৈশোৰকালটোক আগতীয়া কৈশোৰকাল আৰু শেহতীয়া কৈশোৰকাল বুলি কৈছে. গতিকে আমি এট লাষ্ট উই কেন চামাৰাইজ ডেট ইনফেঞ্চি, শৈশৱকাল, start from birth to 5 years, childhood 6 to 12 years, adolescence 12 to 18 years, and after 18 years it is adulthood. 18 বছৰৰ পিছত হৈছে এইটো প্ৰাপ্তবয়স্ক. So next class we will discuss about the different stages or different characteristics of different stage. আমি পিছৰ ভিডিঅ'সমূহত আমি আমাৰ বেলেগ বেলেগ স্তৰৰ বেলেগ বেলেগ বৈশিষ্ট্যসমূহ আমি আলোচনা কৰিম. So thank you. Have a nice day.